হেৰি আপোনাৰ আকৌ কি হ'ল? এনেকৈ মোক চাই চাই কিয় হাঁহি আছে আপুনি? ভাবিছোঁ থাকে সদায় কাম কৰা বাইজনী আহিহে ঘৰৰ কামবোৰ কৰি থাকে, কিন্তু আজিচোন তুমি এতিয়ালৈকে পাকঘৰৰ পৰা ওলোৱাই নাই। তাৰ মানে তোমাৰ ল'ৰা আহিব যে, সেইকাৰণে চাগে নিজেই সকলোবোৰ ৰান্ধিছা ন? তো নিজে ৰান্ধিব লাগিব। বাবাই যে মই ৰন্ধাবোৰ খাই কিমান ভাল পায়, আৰু তাতে সি কিমান দিন বিদেশত আছে চাওকচোন আপুনি। কিমান দিনৰ মূৰত ল'ৰাটো ঘৰলৈ আহিব, সেয়েহে আজি সকলোবোৰ মই নিজ হাতেৰে বনাইছোঁ। সি পিছে অলপ পাছতে পাবহিয়ে নহয়। আপুনি এয়াৰপৰ্টলৈ নাযায় নেকি? মই বুজি পাইছোঁ সেই কথা। তাক অলপ আগত ফোন কৰিছিলোঁ, ফোনটো লগাই নাছিল। এতিয়া আকৌ এবাৰ ফোন কৰি চাওঁ ৰ'বা, পালেহিয়ে কিজানি। মই সোনকালে আগবাঢ়ি যাওঁ এয়াৰপৰ্টলৈ। মা, দেউতা, ক'ত আছা তোমালোক? বাবাচোন পালেহি। আপুনি আগবাঢ়ি নোযোৱাকৈচোন সি আহিলে। কেনেকৈ আহিলে সি? তাকেহে ময়ো ভাবিছোঁ, ব'লাচোন বোলা তাৰ ওচৰলৈ যাওঁ। তাৰ ওচৰলৈ গ'লেহে কথাবোৰ গম পাম। বাবা, মই দেউতাৰে কৈছিলোঁ এয়াৰপৰ্টলৈ আগবাঢ়ি যাবলৈ। তুমি বাৰু ফোন এটাও কৰিব নোৱাৰা নে? কেনেকৈ আহিলা এইডোখৰ? বাবা, মই তোমাক কেইবাবাৰো ফোন কৰিছিলোঁ, ফোনটোৱে লগা নাছিল। তুমি মোক কোৱা হ'লেই হয়, মই যাবলৈ ওলাইছিলোঁ তোমাক আনিবলৈ। মা, দেউতা, তোমালোকৰ যে কথাবোৰ আৰু। দেউতা, তুমি আনিবলৈ নগ'লেওতো মই আহিব পাৰোঁ। অটো এখনকে ভাড়া কৰি গুচি আহিলোঁ। তুমি এইবোৰ কি কথা কৈছা? মোৰ ল'ৰা হৈ তুমি অটত আহিছা? মানুহে দেখি চাগে কি বুলি ভাবিছে ঠিক নাই আৰু। তুমি কিয় মোৰ সন্মানৰ কথা এবাৰো নাভাবা? দেউতা, অটত অহা মানুহবোৰৰ সন্মান নাথাকে নেকি? অটৱালাজনক দেখি বৰ বেয়া লাগিছিল। মোক দেখি তেওঁ আগবাঢ়ি গৈছিল। তেওঁ বোলে আজি ভাড়াই পোৱা নাই এতিয়ালৈকে, আৰু কেইটামান পইচা নাপালে বোলে দুপৰীয়া সাঁজ খাবলৈকো অসুবিধা হ'ব। সেইবাবে অটখনতে আহিলোঁ। তেওঁ মোক 100 টকাহে বিচাৰিছিল, কিন্তু মই টকা 500 দি আহিলোঁ। দেউতা, মই কি বেয়া কৰিলোঁ নেকি? হ'ব আৰু এতিয়া আহিলা আৰু এইবোৰ কথা ভাবি এতিয়া লাভ নাই নহয়। আৰু এনেকৈ থিয় হৈ কথাই পাতি থাকিবানে? মই তুমি খাবৰ বাবে আজি কিমান যে বনাইছোঁ। সোনকালে ফ্ৰেছ হৈ যোৱা, আমি সকলোৱে একেলগে ভাত খাব লাগিব। ঠিক আছে মা, ব'লা তেতিয়া। তোমাৰ হাতৰ যে কিমান দিন খাবলৈ পোৱা নাই। এতিয়া পঢ়া শুনা কৰি আজৰি হৈ আহিছোঁ যেতিয়া সদায় তোমাৰ হাতৰে খাবলৈ পাম, আৰু এতিয়াহে মোৰ মনটো ভাল লাগিব। ব'লা, মোৰ বৰ ভোক লাগিছে। আহা বাবা, সোনকালে আহা। মাক পুতেক দুটাই মিলি যে কিমান কথা পাতি আছা, মোকো অলপ তোমালোকৰ কথাৰ ভাগ দিয়া আকৌ। আপোনাৰ চাগে হিংসাই লাগি গৈছে আমি দুয়োটাই কথা পাতি থকা দেখি। আপুনি নিজেইহে অহা নাই, কিনো কৰি থাকেগে আৰু। সকলো সময়তে কেৱল ব্যৱসায়ৰ কথাহে। আমাকোতো অলপ সময় দিব লাগে। দেউতা, আমাকো অলপ সময় দিবাচোন। তুমি সকলো সময়তে ব্যৱসায়, বাগান এইবোৰ লৈয়ে ব্যস্ত থাকা। মোৰ কিন্তু ভাল নালাগে দেই। তোমালোকে বেয়া পালেও মোৰ উপায় নাই বাবা। এইখিনি কেৱল তোমাৰ কাৰণে ঘটিছোঁ। মই কৰিব পৰা অৱস্থাতে গৈ থৈ যাব পাৰিলে তোমাৰ কোনো চিন্তা নাই। মই কথা এটা ভাবিছোঁ জানানে? কি কথানো দেউতা? তোমাক কোৱাই নাই নহয়, মই নতুনকৈ বাগান এখন কিনিলোঁ। মাজে মাজে কেতিয়াবাহে যাব পাৰোঁ। তাতে থকা চকীদাৰজন বৰ ভাল, তেওঁৱে সকলোবোৰ চোৱা চিতা কৰি থাকে। মই ভাবিছোঁ এতিয়া তুমি ঘৰত এনেই থকাতকৈ তালৈকে যাবাগৈ। তাতে থাকিবলৈ সুবিধা আছেই নহয়, তাতে থাকিবা, বাগানখনো চোৱা চিতা কৰিবা। আৰু চকীদাৰজন বহুত ভাল মানুহ, তেওঁ তোমাক বহুত সহায় কৰিব। আপুনি কি মানুহে? ল'ৰাটো আহি ঘৰ পাইছেহিহে, আকৌ তাক পঠাব হ'লেই নে আপোনাৰ? দেউতা, দুদিনমানতো ঘৰত থাকিবলৈ দিয়া। এনেই ঘৰত বহি থাকিনো কি কৰিবা? তালৈ গ'লে বাগানখন চোৱা চিতা কৰাও হ'ব, আৰু অলপ কামো শিকিব পাৰিবা। আৰু তাতে বাগানৰ পৰিৱেশ তুমি যে তাত থাকি বহুত ভাল পাবা। আৰু চকীদাৰজন আছেই যেতিয়া একো চিন্তাই কৰিব লগা নাই। মই সকলোবোৰ কথাই পাতি থৈছোঁ, তুমি কালিলৈ ৰাতিপুৱাই গুচি যাবা। হ'ব আৰু দেউতা, তুমি কৈছা যেতিয়া উপায় নাই নহয়, যাবই লাগিব। কিন্তু মোৰ দুদিনমান ঘৰত থাকিবলৈ বৰ মন আছিল। একো নহয় তুমি যোৱাচোন, কেইদিনমান চোৱা চিতা কৰা। তাৰপিছত মই আকৌ যাম, তোমাক সলাই দিমগৈ, তুমি তেতিয়া ঘৰলৈ আহিবা। এনেকৈয়ে মিলাই থাকিব লাগিব আৰু। ইমান ডাঙৰ বাগান এখন কেৱল চকীদাৰজনৰ ওপৰতে এৰি দিব নোৱাৰি নহয় বাবা। আৰু এইবোৰ সকলো তোমাৰ সম্পত্তি। গতিকে মই ভাল হৈ থাকোঁতেই তুমি এইবোৰ চোৱা চিতা কৰিবলৈ নিশিকিলে আৰু কেতিয়া শিকিবানো? তোমাৰ ভালৰ বাবেহে কৈছোঁ। হ'ব দেউতা, নিশ্চয় যাম। মা, মোৰ কাপোৰ কানিবোৰ সামৰি থবাচোন তেতিয়া। মই সকলোবোৰ সামৰিয়ে থ'ম আৰু। দেউতাৰে কৈছে যেতিয়া মোৰতো উপায় নাই। আপোনালোক বহক তেতিয়া, মই চাহ কৰি আনোগৈ সকলোলৈকে। দেউতাই দিয়া এড্ৰেছ মতে ইয়াত আহি পালোহি। সঁচাকৈ বৰ ধুনীয়া পৰিৱেশ। ইয়াত থাকিবলৈ কিন্তু বৰ ভাল লাগিব। কিন্তু লগ এটা নহ'লেতো বৰ অকলশৰীয়া লাগিব চাগে। আৰু তাতে চকীদাৰ খুৰাজন আছে বুলি কৈছিল নহয়, তেওঁচোন এতিয়ালৈকে দেখা দেখিয়েই নাই। মই কোনফালে যাম, কি কৰিম, একোৱেই ধৰিব পৰা নাই। ছাৰ, পালেহি আপুনি? মোক দত্ত ছাৰে ফোন কৰি কৈছিল, তেওঁৰ ল'ৰাজন যে আহিব, মোক সকলোবোৰ চোৱা চিতা কৰিবলৈ কৈছিল। এতিয়া আপুনি পালেহি যদি ব'লক ভিতৰলৈ লৈ যাওঁ। আৰে ৰামু খুৰা, আপুনি মোক ছাৰ বুলি কিয় মাতিছে? মোৰ দেউতাক ছাৰ বুলি মাতিছে সেইটো বাৰু বেলেগ কথা। আপুনি মোৰ দেউতাৰ বয়সৰ, মই আপোনাৰ ল'ৰাৰ দৰে। মোক ছাৰ বুলি নামাতিব কিন্তু, মই বৰ বেয়া পাম।
হয় নেকি বোপাই? কিছুমান মানুহে আকৌ ছাৰ বুলি নামাতিলে বেয়াই পাই যায় যে, সেইকাৰণে ভয় হয়। আৰু তাতে আমি সৰু মানুহ যে, তোমাক ছাৰ বুলি মাতিবলৈ মোৰো বেয়া লাগিছিল। এতিয়া তুমি কৈছা যেতিয়া নামাতো আৰু, তোমাক মই বোপাই বুলিয়েই মাতিম। ব'লা তোমাক সকলোবোৰ দেখুৱাই দিওঁগৈ আকৌ মই। ব'লক ৰামু খুৰা। বোপাই, তুমি ইয়াতেই থাকিব লাগিব। মই সকলোবোৰ তোমাক দেখুৱাই দিলোৱেই নহয়। কিবা দিগদাৰ হ'লে আমাক মাতিবা। হ'ব ৰামু খুৰা, কিবা প্ৰব্লেম হ'লে মই আপোনালোকক ক'ম বাৰু। ৰামু খুৰা, হালিকি পুৱাৰ ৰ'দালি দেখিলে তোমালৈ মোৰ মনতে পৰে। কি হ'ল বোপাই? কিবা এটা সুধিম বুলি কৈ ৰৈ গ'লা যে? নহয় মানে, মই ভাবিছিলোঁ আপুনি ইয়াত কাৰ লগত থাকে আৰু ইমান ধুনীয়াকৈ কোনে গান গাই আছে ৰামু খুৰা? মই আৰু মোৰ ছোৱালীজনী থাকোঁ বোপাই। মিকু তাইৰ নাম। তাইয়ে গান গাই থাকে। তাই বহুত সৰু থাকোঁতেই মাক ঢুকালে, কিন্তু তথাপিও ছোৱালীজনী প্ৰতিটো মুহূৰ্ততে হাঁহি মুখেই থাকে। মুখত গানৰ কলি থাকেই আৰু তাই। কি কৰিবা, বেয়া নাপাবা কিন্তু দেই, কিবা অসুবিধা হ'লে ক'বা। নাই নাই ৰামু খুৰা, অলপো বেয়া নাপাওঁ। ইমান ধুনীয়াকৈ গান গাইছে তাই, বৰ ভাল লাগিছে শুনি। পিছত তাইক লগ পাবা তুমি, কথা পাতিবা বাৰু তাইৰ লগত। এতিয়া তুমি মুখ হাতকেইটা ধুই কাপোৰবোৰ সলাই লোৱা, ময়ো ঘৰলৈ যাওঁ। তাইক কওঁগৈ চাহ একাপ দিবলৈ তোমাক। ঠিক আছে ৰামু খুৰা, আপুনি যাওক তেতিয়া, ময়ো ফ্ৰেছ হৈ লওঁ। ছাৰ, আপোনালৈ চাহ আনিছিলোঁ। ইমানকৈ চিঞৰি আছোঁ আপোনাক, ওলাই অহা নাই। মই বাথৰুমত আছিলোঁ, সেইকাৰণে চাগে শুনি পোৱা নাছিলোঁ। কিন্তু মোক ছাৰ ছাৰ বুলি নামাতিবা দেই। মোৰ দেউতাক ছাৰ বুলি মাতা বেলেগ কথা বাৰু। তোমাৰ দেউতাইও মোক ছাৰ ছাৰ বুলি মাতিছে, মই বেয়া পাওঁ। দাদা বুলিয়ে মাতিবা, আৰু তুমি বুলি ক'বা, আপুনি নহয়। হ'ব দিয়ক দাদা, নামাতো বাৰু ছাৰ বুলি। কেৱল ছাৰ বুলি নামাতো বুলি ক'লেই নহ'ব নহয়, তুমি বুলি ক'বা আকৌ। আৰু তুমি যে ইমান ধুনীয়া গান গোৱা, তোমাৰ গান শুনিয়ে মই তোমাৰ প্ৰেমত পৰি গ'লোঁ। কৈ দিলোঁ আৰু, বেয়া নাপাবা। তুমি কেনেকুৱা মিলাজ মানুহে? প্ৰথম দেখোঁতেই ছোৱালী এজনীক এনেকৈ কথা ক'ব লাগে নেকি? মই বহুত ভাল মানুহ বুলি ভাবিছিলোঁ, কিন্তু ধনী মানুহবোৰ সঁচাকৈয়ে বেয়া মানুহ। তুমি বেয়া পালেও উপায় নাই মিকু। সঁচাকৈয়ে ৰামু খুৰাৰ লগত কথা পাতি থাকোঁতে তুমি যে গান গাই আছিলা, মোৰ শুনি খুব ভাল লাগিছিল। তোমাক নেদেখাকৈয়ে মই তোমাৰ প্ৰেমত পৰি গ'লোঁ। বেয়া নাপাবা আৰু কৈ দিয়াৰ কাৰণে। আৰু প্ৰেমত পৰিলে যে মানুহ নিলাজ হয়েই। হ'ব হ'ব, এইবোৰ কথা শুনিবলৈ মই ইয়ালৈ অহা নাই। দেউতাই জানিবলৈ হ'লে তোমাৰ লগত মোক কথাই পাতিবলৈ নিদিব। চাহ ঠাণ্ডা হ'ব, খাই লোৱা সোনকালে। মই চাহলৈ পাহৰিছিলোঁৱে। চাহকাপো চাগে বৰ ধুনীয়া হ'ব খাবলৈ, বহুত টেষ্টি হ'ব। আৰু ভাল লগা মানুহবোৰে দিয়া বস্তুবোৰতো খাবলৈ ভালেই হয়। মই যাওঁ, এইবোৰ কথা পাতি থাকিবলৈ মোৰ ইয়াতে সময় নাই। যাবা যাবা, ৰ'বা আৰু এটা কথা কওঁচোন। এই বাগানত মই নতুন হয়, গতিকে মই একোৱেই চিনি নাপাওঁ নহয়। দেউতাইহে জানে সকলোবোৰ। সেয়ে কালিলৈ ৰাতিপুৱাই অলপ ওলাই যাম। বাগানখন কিমান দূৰলৈকে আছে সেইবোৰ চাব লাগিব। মোৰ লগত কিন্তু তুমি যাব লাগিব। মই যাম বুলি ক'ব নোৱাৰোঁ, দেউতাক সুধিব লাগিব। মোতকৈ দেউতাইহে সকলোবোৰ ভালদৰে জানে। দেউতাক লৈ গ'লেই ভাল হ'ব। নাই মিকু, মই তোমাৰ লগতহে যাম। তোমাক সঁচাকৈ মোৰ বৰ ভাল লাগিছে। অলপ ওলাই যোৱা হ'ব, কথাও পতা হ'ব। সেয়েহে তুমি ৰেডি হৈ থাকিবা। হ'ব বাৰু, মই দেউতাক সুধি চাই ল'ম, তাৰপিছতহে ক'ব পাৰিম। তুমি চাহ খাই লোৱা, চাহ ঠাণ্ডা হ'ব নহ'লে। মই যাওঁ এতিয়া। ল'ৰাজন সঁচাকৈ বহুত স্পষ্টভাষী। প্ৰথম দেখাতেই কেনেকৈ কৈছে কথাবোৰ। সঁচাকৈ মোৰো তেওঁক ভাল লাগি গৈছে। ইয়াৰ আগতচোন মোৰ কাকোৱেই ভাল লগা নাছিল। কিন্তু দেউতাই যদি গম পায় কথাবোৰ, দেউতাই জানো মোক এইবোৰ কথা গ্ৰহণ কৰিব। আৰু তেওঁলোক ইমান ধনী মানুহ, তেওঁলোকৰ মাক দেউতাকে যদি আমাক বেয়াকৈ কয় তেতিয়া কি হ'ব? মিকু, মিকু, ইমানকৈ চিঞৰি আছো, কি চিন্তা কৰি আছা তুমি? দেউতা, নাই নাই, মই তেনেকৈ একো চিন্তা কৰি থকা নাই। তুমি মতাহে মই শুনা নাছিলো। মই আকৌ ভাবিছিলো তুমি মিন্ময়ক ভাত দিবলৈ গৈ অহাই নাই, সেইবাবে বাহিৰতে বহি আছিলো দৰ্জাখন লগাম বুলি। কিন্তু তুমি কেতিয়া আহি ভিতৰ সোমালা মই একো গমেই নাপাওঁ। মই কেতিয়াবাই আহিলো দেউতা, তোমাক মাতিছিলো নহয়, তুমিহে নুশুনিলা চাগে। হ'ব দিয়া, এতিয়া ৰাতি বহুত হ'ল, শুই থাকা আৰু। হ'ব দেউতা, কিন্তু কথা এটা দেউতা, মিন্ময় দাই মোক কালিলৈ অলপ ওলাই যাবলৈ লগ ধৰিছে। বাগানখন কিমান দূৰলৈকে আছে তেওঁ বোলে একো চিনি নাপায় হেনো। সেইকাৰণে তেওঁৰ লগত যাবলৈ লগ ধৰিছে দেউতা। মই কি কৰিম? লগ ধৰিছে যেতিয়া যাবা আৰু, সেইবোৰ ডাঙৰ মানুহৰ কথা। তেওঁলোকৰ কথা যদি আমি নামানো আমাক বেয়া পাব নহয়, আৰু আমাক বেয়া পালে আমি ইয়াত থাকিবলৈ নাপামচোন। গতিকে যি কৰিবলৈ কয়, যেনেকৈ কৰিবলৈ কয় তেনেকৈ কৰিবা মাজনী। এতিয়া শুই থাকা দিয়া, ৰাতিপুৱা কথা পাতিম।
ঠিক আছে দেউতা, তুমিও খোৱাগৈ যোৱা তেতিয়া। তুমি যে কৈছিলা বাগানখন কিমান দূৰলৈকে আছে চিনি নাপাওঁ, সেইখিনি দেখুৱাবগৈ লাগে বুলিহে, কিন্তু ইয়ালৈ কিয় আনিলা আকৌ? ইয়াত কি কাম আছে? মিকু, বাগানখন আমি যাওঁতেও চাই যাব পাৰিমচোন। অলপ বহো আকৌ ইয়াত, তোমাৰ লগত কথা পাতিবলৈ মোৰ বৰ মন যায়। তুমি বেয়া পালে উপায় নাই আৰু। সঁচাকৈ মই তোমাক বহুত ভাল পাই পেলাইছো মিকু। তুমি এইবোৰ কি কথা কৈ আছা? তোমালোক কিমান ধনী মানুহ জানানে? আৰু মোৰ দেউতা হৈছে তোমাৰ দেউতাৰ বাগানৰ এজন সাধাৰণ চকীদাৰ। এইবোৰ কথা যেতিয়া তোমাৰ ঘৰত গম পাব, আমাৰ কি অৱস্থা হ'ব? আৰু তোমালোকৰ আশ্ৰয়তে আমি ইয়াত আছো। এইবোৰ কথা গম পোৱাৰ পিছত যদি আমাক ইয়াৰ পৰা খেদি দিয়ে, আমি কলৈ যাম? গতিকে এইবোৰ কথা নকবা। মই তোমাৰ ভাল বন্ধু হৈ থাকিব বিচাৰো। মই তোমাৰ কথা মানি ল'ব নোৱাৰো মিকু। মই তোমাক সঁচাকৈয়ে ভাল পাওঁ, আৰু মোৰ এই ভাল পোৱাৰ কথাবোৰ মোৰ মা দেউতাক মই নিজেই ক'ম। তেওঁলোকে নিশ্চয় মানি ল'ব। তুমি সেইবোৰ একেবাৰেই চিন্তা নকৰিবা। ভাল পোৱাৰ লগত ধনী দুখীয়া ভাল বেয়া এইবোৰ কোনো কথাই নাহে। মই তোমাক বহুত ভাল পাই পেলাইছো। হ'ব আৰু দিয়া, মোৰতো উপায় নাই। তুমি যদি ইমানেই মোক ভাল পোৱা, মইনো কি ক'ম আৰু। বাৰু মিকু, সেইদিনা প্ৰথম আহোঁতেই তুমি গান গাই থকা শুনিছিলো। মোক এটা গান শুনোৱা না প্লিজ মিকু। মই গান চান গাব নাজানো দেই। তুমি এইবোৰ কথা কৈ নাথাকিবা মোক। যিখিনি জানা তাকেই কোৱাচোন। এটা গান শুনোৱা মোক প্লিজ মিকু। মই তেতিয়াহে গম পাম তুমি সঁচাকৈ মোক ভাল পোৱা নে নোপোৱা, আৰু মোৰ ভাল পোৱাখিনি তুমি গ্ৰহণ কৰিছা নে নাই। তোমাৰ পৰা আৰু উপায় নাই। শুনা তেতিয়াহ'লে। মই মোৰ মাক খুব ভাল পাওঁ, কিন্তু মাক মোৰ মনতেই নপৰে। সেয়েহে মই মাক লৈ এফাকিহে গাই শুনাম আকৌ, আৰু বেছি নকবা কিন্তু। হ'ব দিয়া, এফাকিয়ে শুনোৱা তেতিয়া। হাঁহি দে মা, হাঁহি দে মা, নেমাৰিবি মন, ইমান সৰু কথাতে মোক কিয় কৰ খন। পঢ়িম শুনিম ভালে কৈ মই ডাঙৰ মানুহ হ'ম, তোকে তুলি ফুৰিবলৈ গাড়ী এখন ল'ম। সঁচাকৈ মিকু, তুমি বহুত ধুনীয়া গান গোৱা। আমাৰ বিয়াৰ পিছত কিন্তু তুমি গান গাবলৈ অভ্যাস কৰিব লাগিব। মই তোমাক গান শিকিবলৈ সকলোবোৰ ব্যৱস্থা কৰি দিম। আৰু তুমি যে গাইছা এই গানটো, এই অকণমান গানটোতে বহুত অৰ্থ সোমাই আছে। মাৰ প্ৰতি থকা মৰম হেঁপাহ ভালপোৱা কিমানখিনি যে আছে। বৰ ভাল লাগিল তোমাৰ গানটো শুনি। ব'লা এতিয়া আমি যাওঁ ইয়াৰ পৰা, দেৰিয়ে হ'বগৈ নহ'লে, বাগানখন চাবলৈকো আছে। ব'লা নহ'লে দেউতাই চিন্তাই কৰিব। হেৰা, তোমাৰ কি হৈছে হে? এনেকৈ অকলে অকলে ইয়াত বহি আছিলাহি আহি। কিবা গা চা বেয়া হৈছে নেকি তোমাৰ? কি হ'ব আৰু, আপুনি বুজি পোৱাই নাই নে? ল'ৰাটো বিদেশৰ পৰা ঘৰলৈ আহিছিলে, দুদিনো থাকিবলৈ নাপালে, আকৌ বাগানলৈ পঠাই দিলে। কিমান দিন যেন হ'ল তাক আকৌ দেখা নাই। তাৰ ওচৰলৈ যাবলৈ মোৰ বৰ মন গৈছে। যাবনে বাৰু এপাক? সি চাগে তাত বৰ কষ্ট পাইছে। তুমি এনেই চিন্তা কৰি থাকা। সি তাত অলপো কষ্ট নাপায় নহয়। ৰামু আছে আৰু তাৰ ছোৱালী এজনীও আছে। সিহঁতে বোলে তাক ভালদৰে চোৱা চিতা কৰিছে। মই ফোন কৰিছো নহয়। লোকৰ ওপৰত ইমান নিৰ্ভৰ কৰাটো ভাল নহয়। আৰু সি তাত অকলে আছে। সেই চকীদাৰটোৰ জীয়েকজনীৰ লগত যদি কিবা হলি গলি হয় তেতিয়া কি কৰিব আপুনি? আৰু তাতে আমিতো তাৰ বিয়া ঠিকেই কৰি থৈছোচোন। এপাক আমি গৈ আহিলে ভাল হয়। মই সেই কথাটো ভবাই নাছিলো নহয়। ৰামুৰ জীয়েকজনীও বিয়া দিবৰ বয়সেই হৈছে। যদি সঁচাকৈ সিহঁতৰ মিলা মিছা হৈছে বৰ ডাঙৰ কথা হ'বচোন। আমি নহ'লে কালিলৈ ৰাতিপুৱাই যাম, তালৈ ওলাবা। তাক খবৰ নিদিয়াকৈ যাব লাগিব কিন্তু। হ'ব দিয়ক, কালিলৈ সোনকালে যাম তেতিয়া। আপুনিও ফোন নকৰিব, ময়ো ফোন নকৰোঁ। ঠিক আছে নকৰোঁ বাৰু। তুমি অলপো চিন্তা নকৰিবা। মই যাওঁ আৰু, বহুত সময় হ'ল। দেউতাই মোক মাতিবই চাগে। ৰ'বাচোন মিকু, আৰু অলপ ৰ'বা। তোমাৰ লগত থাকিলে যে সময়খিনি কেনি পাৰ হৈ যায় একো গমেই নাপাওঁ। আৰু তোমাৰ পৰা আঁতৰি থাকিবলৈচোন মোৰ একেবাৰেই মন নাযায়। আৰু অলপ ৰ'বা। তোমাৰ যে কথা আৰু, এনেকৈ ইমান কথা পাতি থাকিবলৈ মোৰ সময় নাই নহয়। ঘৰতো কাম থাকে। আৰু ভাল পোৱাবোৰ মানুহৰ মনৰ পৰাহে হয়। সকলো সময়তে লগ পাই নাথাকিলেও হয় দিয়া। আৰু তোমাৰ মা দেউতাই গম পালে যে কি হ'ব, সেই কথাষাৰ ভাবিহে মোৰ ভয় লাগি থাকে। তুমি এইবোৰ এনেই চিন্তা কৰি আছা। মোৰ মা দেউতাক মই ভালদৰে বুজাই ক'ম কথাবোৰ। তেওঁলোকে নিশ্চয় বুজি পাব। চোৱাচোন মিকু, কোনোবা আহিছে নেকি? গাড়ী এখন অহা যেন লাগিছে। ইমান ৰাতিপুৱা কোন আহিব তোমাৰ ওচৰলৈ? নাজানো আৰু, ৰ'বা গাড়ীখন আহি পালেই। গাড়ীৰ পৰা নামিলেই দেখিম আৰু আমি। মা দেউতা, তোমালোক ইমান ৰাতিপুৱাই আহিছা? আৰু মোলৈ এটা ফোন কৰিও কোৱা নাই যে আহিম বুলি।
কিয় বাবা আমি এনেকৈ অহাৰ কাৰণে তুমি বেয়া পাইছা নেকি নে তোমালোকৰ কথা পতাত কিবা অসুবিধা হ'ল নাই মা কিয় তেনেকৈ কৈছা এয়া মিকু ৰামু খুৰাৰ ছোৱালী তাইৰ লগতে টাইমবোৰ পাছ কৰি থাকোঁ আৰু অকলে অকলে ভাল নালাগে যে মই সকলোবোৰ গম পাইছোঁ এই কথাবোৰ আৰু মিকু তই ইয়াত কি কৰি আছ মোৰ ল'ৰাটোক সময়মতে চাহ দিব লাগে ভাত দিব লাগে সেইখিনিহে তোৰ কাম এনেকৈ কথা আজাদি থকাটো কিন্তু ভাল কথা নহয় আৰু তই এজনী কাপোৰ ছোৱালী এনেকৈ ডেকা ল'ৰা এটাৰ লগত কথা পাতি থাকিব লাগে নে নালাগে তাকো নাজানো নেকি নহয় মানে ছাৰ দাদাই মতাৰ কাৰণেহে আহিছিলোঁ তেওঁৰ বোলে অকলে ভাল নালাগে হেনো তাই অকলে ভাল নালাগে নে তই ইয়াত তাক ভাল লগাবলৈ আহ সকলোবোৰ কথাই বুজি পাইছোঁ ল'ৰাটো ইয়ালৈ পঠাই বেয়াহে কৰিলে চাগে যা যা ইয়াৰ পৰা সোনকালে যা আৰু মোৰ ল'ৰাটোৰ লগত এনেকৈ কথা পাতি নাথাকিবি আৰু এটা কথা শুনি ল তাক ভাল লগাবলৈ চেষ্টা কৰিও একো লাভ নাই আমি তাৰ বিয়া ঠিকেই কৰি থৈছোঁ হ'ব বাইদেউ আপোনালোকে ভুল ভাবিছে আপোনালোকে ভবাৰ দৰে আমি একো কৰা নাই মই যাওঁ বাৰু এতিয়া মা তোমালোকে মিকুক এনেকৈ কিয় কৈছা তোমালোকে ভবাৰ দৰে তাই ইমানো বেয়া ছোৱালী নহয় হ'ব হ'ব মোৰ মুখে মুখে এনেকৈ উত্তৰ দিবলৈ তুমি ইমান সাহস ক'ত পালা আহা ভিতৰলৈ যাওঁ এনেকৈ চকীদাৰৰ জীয়েকেইজনীৰ লগত কথা পাতি থকাটো ভাল কথা নহয় সোনকালে আহা ভিতৰলৈ যাওঁ আৰু শুন তই ঘৰলৈ যা সোনকালে এনেকৈ ইয়ালৈ আহি নাথাকিবি আপুনি লগৰজনক যে ফোন কৰিছিল কিবা গম পালে নেকি কথাবোৰ মই সকলোবোৰ কথাই গম পাইছোঁ সঁচাকৈ সিহঁতৰ মাজত কিবা এটা ৰিলেশ্যন আছে আৰু দুইটা বোলে সকলো সময়তে ঘূৰি ফুৰে হেনো একেলগেই থাকে বৰ বেয়া কথা হৈছে নহয় এইটো মই বৰুৱাৰ জীয়েকৰ লগতচোন তাৰ বিয়া ঠিকেই কৰি থৈছোঁ মোৰ একেলগৰ ব্যৱসায় পাৰ্টনাৰ হয় তেওঁ গতিকে কথাবোৰ বেয়া হৈছে কিন্তু এতিয়া কি কৰিবা এটা কাম কৰোঁ আজি কেইদিনমানৰ পৰা মোৰ গাটো বেয়া হৈ আছে বুলি কওঁ তাক ডাক্তৰক দেখাইছিলোঁ এডমিট হ'ব লাগিব বুলি কোৱাৰ কাৰণে হস্পিটেল যোৱা নাই সি নাই যোৱাৰ বাবে গতিকে এইকেইদিন আপুনি ইয়াতে থাকক কালিলৈ ৰাতিপুৱা তাক লৈ মই ঘৰলৈ গুচি যামগৈ নহ'লে তুমি ঠিকেই কৈছা এটা কাম কৰিবা তুমি ঘৰলৈ গৈ বৰুৱাৰ লগত কথাবোৰ আলোচনা কৰিবা 2 এদিনতে যাতে সিহঁতৰ বিয়াখন আমি পাতি দিব পাৰোঁ আৰু কোনদিনা বিয়া পতা খবৰ দিবা মই বিয়াৰ দিনা ৰাতিপুৱাই গুচি যাম তাক কিন্তু জানিবলৈ নিদিবা কথাবোৰ জানিলে বৰ অসুবিধা হ'ব 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 আপুনি একেবাৰে চিন্তা নকৰিব মই সকলোবোৰ তেনেকৈ কৰি দিম তাক মই মাতোচোন ৰ'ব এতিয়া বাবা বাবা চাওঁ এইফালে আহাচোন মা তুমি মোক মাতি আছিলা নেকি মই মাতি আছিলোঁ বাবা মোৰ গাটো আজি কেইবাদিনৰ পৰা ভাল নহয় তুমি চিন্তা কৰা বুলিয়ে কথাবোৰ কোৱা নাছিলোঁ ডাক্তৰে হস্পিটেলত এডমিট হ'ব লাগে বুলি কৈছে কিন্তু দেউতাৰে সিমানবোৰ কথা নাজানে যে সেয়েহে আমি আজি তোমাক খবৰ নিদিয়াকৈ আহিলোঁ এইকেইদিন দেউতাৰে ইয়াতে থাকিব আৰু তুমিয়ে মই কালিলৈ ৰাতিপুৱাই যামগৈ ওলাবা কিন্তু মা ইয়াতে মই কামবোৰ শিকিছিলোঁহে দেউতা তুমিয়ে মাক এডমিট কৰি দিবা যদি কিবা অসুবিধা হয় ফোন কৰিবা তেতিয়া মই গুচি যাম নালাগে বাবা বাগানৰ পইচা পাতিৰ লেনদেনৰ অলপ প্ৰব্লেম হৈছে মই সেইবোৰ ঠিক ঠাক কৰি গৈ আছোঁ আৰু তোমালোক দুটা কালিলৈ ৰাতিপুৱাই গুচি যাবা মাক ডাক্তৰক দেখাই এডমিট কৰি দিবাগৈ হস্পিটেলত কিন্তু দেউতা কোনো কিন্তু নাই যিটো কৈছোঁ যেনেকৈ কৰিবলৈ কৈছোঁ তেনেকৈ কৰা ঘৰত 2 এদিনে থাকিবগৈ লাগে তাৰপিছত আকৌ আহিবলৈ পাবাইচোন আৰু প্ৰথমতেচোন তুমি বাগানলৈ আহিবলৈ মনেই কৰা নাছিলা এতিয়া তোমাৰ ইমান ভাল লাগেনে ইয়াত থাকি নহয় মানে দেউতা হ'ব আৰু এতিয়া তোমালোকে যেনেকৈ কৈছা তেনেকৈ কৰিম আৰু মা ওলাই থাকিবা তেতিয়া ৰাতিপুৱাই হ'ব বাবা সোনকালে যাম কিন্তু দেই হ'ব মা আনকালেচোন তেওঁ ৰাতিপুৱাই ওলাই আহে বাহিৰলৈ আজি ইমানকৈ চাইছোঁ এপাকো দেখা নাই ইমান চিঞৰিছোঁ কোনো মানুহো নাই নেকি বাৰু ঘৰত নে ৰাতিপুৱাই গাড়ীৰ মাত শুনিছিলোঁ যে তেওঁ ঘৰলৈ গুচি গ'ল নেকি মাক দেউতাক অহাৰ পৰাই মোৰ কিবা চিন্তা হৈ আছিল মনটো কিয় জানো মই তেওঁক ইমান ভাল পাই পেলালোঁ মই ভাবিবই পৰা নাই কি হ'ল মিকু ইয়াত কি কৰি আছ তই ছাৰ মই আপোনালোকক চাহ খোৱাৰ কথা ক'বলৈ আহিছিলোঁ ইমানকৈ চিঞৰিছোঁ ঘৰত কোনো নাই নেকি মই অকলেহে আছোঁ চাহ একাপ আনিলেই হ'ব যা যা সোনকালে চাহ একাপ লৈ আহগে কিন্তু বাকী মানুহবোৰ ক'লৈ গ'ল ছাৰ তুমিনো কিয় লাগে বাকী মানুহবোৰৰ কথা মৃন্ময় আৰু মাক ঘৰলৈ গ'ল আজি ইয়ালৈ নাহে আৰু সিহঁত মইহে থাকিম ইয়াত তই যা সোনকালে চাহ একাপ লৈ আহগে মই গমেই নাপালোঁ ৰাতিপুৱা গাড়ীৰ মাত শুনিছিলোঁ বাৰু হ'লেও দাদাই মাত এষাৰ দি যাব পাৰিলে হ'লে আমাক তাৰমানে কথা সেইটোহে মোৰ ল'ৰাটোক একদিন অকলে পাই বাপেৰ জীয়েৰ দুইটাই মন ভুলাই পেলালি একেবাৰে তোক এটা কথা কৈ থলোঁ শুন এই বাগানত তোৰ বাপেৰে চকীদাৰ হিচাপে মোৰ কাৰণেহে থাকিবলৈ পাইছে যদি ভালকৈ থাকিবলৈ মন আছে থাকিবলৈ পাবি আৰু যদি তই কিবা খেলি মেলি কৰ অতি সোনকালে তহঁতক ইয়াৰ পৰা খেদি দিম সেই কথা কৈ থলোঁ মোৰ ল'ৰাটোক প্ৰেমৰ জালত ফচাবলৈ চেষ্টা নকৰিবি এইটো মোৰ শেষ কথা গতিকে ইয়াৰ পৰা সোনকালে গুচি যা আৰু তোৰ লগত মোৰ কথা পাতি থাকিবলৈ সময় নাই
হ'ব ছাৰ, আপুনি কোৱা মতেই কৰিম। একেবাৰে চিন্তা নকৰিব। আমাক ইয়াৰ পৰা খেদি নিদিব। ইয়াৰ পৰা খেদি দিলে আমি কলৈ যামগে ছাৰ? হ'ব হ'ব, তোৰ লগত এইবোৰ কথা পাতি থাকিবলৈ মোৰ সময় নাই। তহঁতৰ দৰে ভিক্ষাৰী মানুহবোৰক মোৰ ভালদৰে জনা আছে। যা এতিয়া সোনকালে চাহ একাপ লৈ আগে। তেওঁ সঁচাকৈয়ে গ'লগে ঘৰলৈ। মোক বাৰু এবাৰো ক'ব লাগে বুলি তেওঁ নাভাবিলেনে? নে তেওঁৰ মাক দেউতাকে ক'বলৈ সুবিধাই নিদিলে? সঁচাকৈ ধনী মানুহবোৰ চাগে এনেকুৱাই। দুদিনৰ কাৰণেহে তেওঁ মোক ভাল পোৱাৰ সপোন দেখুৱাইছিল। এতিয়া মই বৰ কষ্টত থাকিব লাগিব। যাওঁ চাহ একাপ লৈ আহোগৈ। এনেকৈ ইয়াত থিয় হৈ থকা দেখিলে আৰু কথা শুনিব লাগিব। কি হ'ল ৰজি, আজি মোলৈ ফোন কৰিবলৈ কি মনত পৰিলে? তুমি যে আৰু মিন্ময়, কালিলৈ আমাৰ দুয়োটাৰে বিয়া। এতিয়ালৈকে তোমাৰ এটা খা খবৰো নাই। কিয় বাৰু তুমি এনেকুৱা? মা দেউতাই যে মোক তোমাৰ লগত কিয় বিয়া ঠিক কৰিলে মই ভাবিবই পৰা নাই দেই। কি আমাৰ বিয়া? মোৰ মা দেউতাইচোন একো কথা মোক কোৱাই নাই। মোক চাগে ছাৰপ্ৰাইজ দিব বিচাৰিছে দেই, সেইকাৰণেহে কোৱা নাই চাগে কথাবোৰ। হ'ব পাৰে চাগে, সেইকাৰণে তোমাক কোৱা নাই কথাবোৰ। কিন্তু তোমাক এবাৰ মোৰ বিয়াৰ আগত লগ পাবলৈ বৰ মন আছিল। তুমি একেবাৰে চিন্তা নকৰিবা। মা দেউতাই যিদৰে তোমাৰ লগত মোৰ বিয়া ঠিক কৰি মোক ছাৰপ্ৰাইজ দিব বিচাৰিছে, ময়ো এটা ছাৰপ্ৰাইজ দিম। এটা কাম কৰিবা, কালিলৈ মই বহুত সোনকালেই ঘৰৰ পৰা ওলাই যাম। মা দেউতাই গম নোপোৱাকৈ আমি মন্দিৰত বিয়া পাতিম। ময়ো তেওঁলোকক ছাৰপ্ৰাইজ দিম। তুমি এইবোৰ কি কৈছা? মই ঠিকেই কৈছোঁ। এতিয়া ৰাখা ফোনটো, মই তোমাক ৰাতিপুৱাই ফোন কৰিম। তুমি ৰেডি হৈ থাকিবা কিন্তু। হ'ব দিয়া। ৰক্ষা, মই এনেই চিন্তা কৰি আছিলোঁ। এতিয়াই মই এখেতক খবৰবোৰ দিবগৈ লাগিব। তেওঁক কালিলৈ মন্দিৰলৈকে আহিবলৈ ক'ব লাগিব পুৱা। এনেই মই তাৰ কাৰণে চিন্তা কৰি আছিলোঁ দেই। ভগৱান বচালা আৰু তুমি। মা দেউতাই তাৰমানে এনেকৈ মোক ষড়যন্ত্ৰ কৰি ঘৰলৈ লৈ আহিলে। মাৰ গা বেয়া হোৱাই নাছিল আচলতে। সেইকাৰণেহে মই ইমান লগ ধৰাৰ পিছতো ডাক্তৰৰ ওচৰলৈ যাবলৈ মন কৰা নাছিল। মিকুনো কি বেয়া ছোৱালী আছিল। তেওঁলোকে মিকুক কিয় অপচন্দ কৰিলে? মিকুৱে চাগে মোক বৰ বেয়া পাইছে। তাইৰ ফোনটোও অফ আছে, তাৰমানে দেউতাই চাগে ফোনটোও লৈ ল'লে। এতিয়াহে মই কথাবোৰ বুজি পাইছোঁ। মিকু, তুমি মোক ক্ষমা কৰি দিবা। কালিলৈ মই ৰাতিপুৱাই যাম তোমাৰ ওচৰলৈ। তুমি আৰু মই মন্দিৰত বিয়া পাতিম মিকু। মইহে কথাবোৰ বুজি পোৱা নাছিলোঁ। মই সকলোবোৰ বস্তু ৰেডি কৰি থ'ব লাগিব ৰাতিপুৱা যাবলৈ। ৰজিৰ লগত যাম বুলি মাক শুনাই কৈছোঁ যেতিয়া মায়েতো মোক যাবলৈ মানা নকৰে। নহ'লে ইমান দিনে মোক ঘৰৰ পৰা ওলাবলৈ দিয়া নাছিল। এতিয়াতো মোক বাধা নিদিয়ে, গতিকে ৰাতিপুৱাই মন্দিৰত বিয়া পাতিবগৈ লাগিব মই মিকুৰ লগত। তুমি ইয়ালৈ কিয় আহিছা? ইয়াত কি কাম আছে তোমাৰ? কিয় তেনেকৈ কৈছা মিকু? মোৰ মা দেউতাই মোৰ লগত যিবোৰ কৰিছিল মই একোৱেই জনা নাছিলোঁ। আজি মোৰ বিয়া জানানে? মা দেউতাই ঠিক কৰা ছোৱালীজনীৰ লগত আজি মোৰ বিয়া ঠিক কৰিছে তেওঁলোকে। কালি ৰাতি তাই ফোন কৰিলতহে মই কথাবোৰ গম পাইছোঁ। তোমালৈ ইমান ফোন কৰি থাকোঁ, তোমাৰ ফোনটো অফ আছে। তুমি বাৰু মোলৈ ফোন এটা কৰিব নোৱাৰা না মিকু? তুমি কেনেকৈ মোক পাহৰি আছা? বোপাই, তোমাৰ মা দেউতাই যেনেকৈ কৰিবলৈ কৈছে তুমি তেনেকৈয়ে কৰা। মোৰ ছোৱালীজনীৰ প্ৰতি থকা আশাবোৰ এৰি দিয়া তুমি। এইবোৰ কথা জানিলে কি হ'ব জানানে? আৰু যদি মোৰ ছোৱালীজনীৰ লগত তুমি সম্পৰ্ক ৰাখা, আমাক এই ঘৰৰ পৰা খেদি দিম বুলি কৈছে। ইয়াত চকীদাৰ হৈ হৈয়ে তাইক মই ডাঙৰ কৰিছোঁ। এনেকৈ আছোঁ আমি। আমাক বিপদত নেপেলাবা বোপাই। তুমি ঘৰলৈ যোৱাগৈ। মিন্ময়, তোমাৰ দেউতাই মোক বহুত কথাই শুনাইছে। ফোনটো কাঢ়ি লৈ লৈছে আৰু তোমাৰ লগত সম্বন্ধ ৰাখিলে ইয়াৰ পৰা আমাক খেদি দিম বুলি কৈছে। এই বৃদ্ধ দেউতাজনক লৈ মই কলৈ যাম? গতিকে মিন্ময়, তুমি গুচি যোৱা। মোক ক্ষমা কৰিবা মিকু। খুৰা, মোক ক্ষমা কৰিব আপুনি। মই আপোনালোকক নিনিয়াকৈ ইয়াৰ পৰা কেতিয়াও নাযাওঁ। মা দেউতাৰ সকলোবোৰ কথাই মই গম পালোঁ। আৰু মই মন্দিৰত বিয়া পাতিম বুলি কথা পাতি থৈ আহিছোঁ। এটা ভাড়াঘৰো ঠিক কৰি থৈ আহিছোঁ। মই মিকু লৈ যাম, আজি বিয়া পাতিমগৈ। আৰু আপোনাকো লৈ যাম ৰামু খুৰা। আপুনিও ইয়াত থাকিব নালাগে। আমি একেটা ভাড়াঘৰত একেলগেই থাকিম। তুমি এইটো কাম কৰিব নোৱাৰা মিন্ময়। তোমাৰ মা দেউতাই মনত বৰ কষ্ট পাব। তুমি গুচি যোৱা এতিয়া। মই ইয়াৰ পৰা অকলে ঘূৰি যাবলৈ অহা নাই মিকু। তুমি আৰু ৰামুৰ খোৱা মোৰ লগত যাবই লাগিব। আজি তোমাৰ লগত মোৰ বিয়া হ'বই লাগিব। আৰু যদি তোমালোকে মোৰ কথা মানি নোলোৱা, তেতিয়াহ'লে মোক আৰু কেতিয়াও ঘূৰাই নাপাবা তোমালোকে। তেনেকুৱা কথা নক'বা বোপাই। তোমালোকে যদি সঁচাকৈ ইটোৱে সিটোক ভাল পোৱা, তেতিয়াহ'লে তোমালোকে ভবা মতেই কৰা। মই বাধা নিদিওঁ। মই যি কষ্ট ভোগ কৰিব লগা আছে কৰিম আৰু তোমাৰ দেউতাৰ পৰা। মই থাকোঁতে আপোনাক কোনেও কষ্ট দিব নোৱাৰে ৰামু খুৰা। একেবাৰে চিন্তা নকৰিব। মিকু, আহা এতিয়া। আমি দেৰি কৰি থাকিলে আমাৰ বহুত সমস্যা হ'ব। ব'ল মাজনী, তই আৰু এইবোৰ কথা ভাবি নাথাকিবি। ভগৱানে যি কৰে ভালেই কৰে। তই চিন্তা নকৰিবি। মই আছোঁ তোৰ লগত।
ব'লা তেতিয়া মিন্ময়, কেৱল দেউতাৰ কথা মানিহে মই তোমাৰ লগত চাবলৈ ওলাইছোঁ। ব'লা। কি হ'ল মাজনী, আজি তোমাৰ বিয়া, ইমান এটা ধনী ল'ৰাৰ লগত তোমাৰ বিয়া ঠিক হৈছে, তুমি কাপোৰযোৰ সলাই লোৱা আকৌ, আৰু এনেকৈ কিয় ৰৈ আছা? মই বৰ চিন্তাত পৰিছোঁ অ' দেউতা। কি হৈছেনো, মোক ভালদৰে কোৱাচোন কথাবোৰ। দেউতা, মিন্ময়ে গমেই নাপায় আজি যে আমাৰ বিয়া। মই কালি ৰাতি তাক ফোন কৰোঁতেহে সেই কথাবোৰ গম পাইছিল। কিন্তু মই আচৰিত হৈছোঁ, তাৰ মাক দেউতাকে তাৰ পৰা এই কথাটো কিয় লুকুৱাই ৰাখিছে। হয়তো তাৰ বেলেগ ছোৱালীৰ লগত কিবা সম্বন্ধ আছে চাগে, সেইকাৰণে মনে মনে সি গম নোপোৱাকৈ মোৰ লগত বিয়া ঠিক কৰিছে। কিন্তু সি মোক কি কৈছিল জানানে? আজি ৰাতিপুৱা মোৰ ৰেডি হৈ থাকিবলৈ কৈছিল। তাক যেনেকৈ মাক দেউতাকে ছাৰপ্ৰাইজ দিছে, সিও বোলে মাক দেউতাকক ছাৰপ্ৰাইজ দিব বোলে। কাকো নোকোৱাকৈ আমি দুয়োটাই মন্দিৰত তাতে বিয়া পাতোঁ সেই কথা কৈছিল। কিন্তু এতিয়ালৈকেচোন তাৰ খা খবৰেই নাই, আৰু ফোনটো ৰিচিভ নকৰে। তুমি কিয় মোক এইবোৰ কথা এবাৰো কোৱা নাই? কালিয়ে ক'ব লাগিছিল আকৌ। সি নিশ্চয় বেলেগ কাৰোবাক ভাল পায়, সেইকাৰণে চাগে তোমাক তেনেকৈ ঠগিলে। কিন্তু এটা কথা শুনি লোৱা, তাৰ লগত তোমাক বিয়া দিবলৈ মোৰ ইচ্ছা নাই, তাৰ লগত সংসাৰ পাতিবলৈ মোৰ ইচ্ছা নাই। কিন্তু মিন্ময় দেউতাকৰ লগত মোৰ পুৰণা শত্ৰুতা আছে। তোমাক এইকাৰণেই বিয়া দিব বিচাৰিছোঁ যে দুদিন থাকি হ'লেও তুমি সিহঁতৰ সা সম্পত্তিখিনি তোমাৰ নামত লিখি ডিভোৰ্চ দি গুচি আহিবা। অতি সোনকালেই যাতে মিষ্টাৰ দত্ত ভিক্ষাৰী হয়, সেই কথাটোৰ কাৰণেহে মই তোমাক তালৈ বিয়া দিবলৈ ওলাইছোঁ। তোমাৰ কাৰণে মই বিদেশত ল'ৰা ঠিক কৰি থৈছোঁ। হে ভগৱান, মই এইবোৰ কি শুনিছোঁ? ইমান ষড়যন্ত্ৰ কৰিছে বৰুৱাই মোৰ লগত। আচলতে মই ভগৱানৰ ওচৰত কোনো দুখ কৰা নাই, সেইকাৰণেহে চাগে কথাবোৰ মই জানিব পাৰিলোঁ। দেউতা, তুমি এইবোৰ কথাচোন মোক এবাৰো কোৱা নাছিলা। এতিয়া ক'লো নহয়, একেবাৰে দেৰি কৰি নাথাকিবা, তাক সোনকালে ফোন কৰা আৰু সোনকালে ওলোৱা, আমি মন্দিৰলৈ যাওঁ। হ'ব দেউতা। কথাবোৰ জনাৰ কাৰণে বৰ ভাল হ'ল। এইখন বিয়া মই কেতিয়াও হ'বলৈ নিদিওঁ। সি যেতিয়া ৰামুৰ ছোৱালীক ভাল পাইছিল, তাইৰ লগতেই তাৰ মই বিয়া পাতি দিম। মই এতিয়াই মন্দিৰলৈ যাওঁচোন। তেওঁতো তালৈকে আহিম বুলি কৈছে, তাতে লগ পাই তেওঁক কথাবোৰ ক'বগৈ লাগিব এতিয়াই। বাবা, তুমি এইবোৰ কি কৰিলা? তুমিতো আজি ৰাতিপুৱা ৰজিৰ লগত বিয়া পাতিম বুলিহে কৈছিলা, আৰু এই চকীদাৰ ছোৱালীজনীৰ লগত এনেকৈ কিয় বিয়া পাতিলা? তাই তাৰমানে তোমাক ফচাইহে এৰিলে। এইবোৰ ভিক্ষাৰী মানুহৰ কথা মোৰ আৰু বুজিবলৈ বাকী নাই। মোৰ ল'ৰাটোৰ জীৱনটো ধ্বংস কৰি দিলে। ছাৰ, বাইদেউ, আমাৰ গাত একেবাৰেই দুখ নাই। মোৰ ছোৱালীজনীক বেয়াকৈ নক'ব আপোনালোকে। আপোনালোকৰ ল'ৰা গৈহে তাইক জোৰ কৰি লৈ আহিছে। তাই যদি লগত নাহে, সি মৰি থাকিম বুলি কৈছিল, সেইকাৰণে তাই আহিবলৈ বাধ্য তাৰ লগত। আপোনালোকে আমাক ভুল নুবুজিব, ছোৱালীজনীক বেয়াকৈ নক'ব। বেয়াকৈ নক'বলৈ কি বাকী আছে? সকলোবোৰে শেষ কৰি দিলে। এই ভিক্ষাৰী মানুহ এঘৰৰ লগত আমাৰ ষ্টেটাছ মিলিব নেকি? মামণি, তুমি মনে মনে থাকা। বাবাই যি কৰিলে ভালেই কৰিলে অ'। আপুনি এইবোৰ কি কৈছে? আপোনাৰ প্লেনিং মতেতো মই সকলোবোৰ কৰিছিলোঁ, এতিয়া কথাবোৰ কিয় সলাই দিছে? দেউতা, মা, তোমালোকে মোক ক্ষমা কৰিবা। তোমালোকৰ অবাধ্য হৈ মই মোৰ বিয়াখন পাতিলোঁ, বেয়া নাপাবা। আৰু দেউতা, তুমি ৰজিৰ লগতে বিয়া ঠিক কৰিছিলা। সিহঁতে আচলতে মোলৈ তাইক সঁচাকৈ বিয়া দিব বিচৰাই নাছিলোঁ। কেৱল তোমাৰ সা সম্পত্তিখিনি সিহঁতে নিজৰ কৰি ল'বলৈহে এইখিনি কৰিছিল। সেইবাবে মই সেই বিয়াখনত মত দিয়া নাছিলোঁ। আৰু ৰজি ভাল ছোৱালী নহয় দেউতা। তুমি ঠিকেই কৈছা বাবা, মই সকলোবোৰ কথাই বুজি পালোঁ। মই বাগানৰ পৰা বাহিৰে বাহিৰে সিহঁতৰ ঘৰত সোমাইছিলোঁ। তাহাঁতৰ বাপেক জীয়েকৰ সকলোবোৰ কথাই শুনিলোঁ। মোৰ এতিয়াহে মনত পৰিছে, বৰুৱাৰ লগত মোৰ এটা পুৰণি শত্ৰুতা আছিল। সেই শত্ৰুতা পূৰণ কৰিবলৈ বৰুৱাই জীয়েকক তোমালৈ বিয়া দিবলৈ বিচাৰিছিল। আৰু বৰুৱাই জীয়েকৰ বাবে বিদেশত চাকৰি কৰা ল'ৰা ঠিক কৰি থৈছিল। তোমাৰ লগত দুদিনমান থকাৰ পিছত সা সম্পত্তিখিনি তাই চলে বলে কৌশলেৰে নিজৰ কৰি লৈ তোমাক ডিভোৰ্চ দি গুচি গ'লহেঁতেন। কথাবোৰ যে জানিলোঁ বৰ ভাল হ'ল। সিহঁতি পাতি থাকোঁতেই মই বাহিৰৰ পৰা শুনিলোঁ কথাবোৰ। কি? আপুনি এইবোৰ কি কৈছে? মা, দেউতাই ঠিকেই কৈছে। এইবোৰ কথা মই আগতেই জানিছিলোঁ, কিন্তু মই জনাই নাছিলোঁ যে তোমালোকে ইমান সোনকালে মোৰ বিয়াখন পাতিবা তাইৰ লগত। সেইবাবে মই তোমালোকক নোকোৱাকৈ মিকুৰ লগত বিয়া পাতিলোঁ। মই মিকুক বহুত ভাল পাওঁ। মিকু এজনী বহুত ভাল ছোৱালী মা। তাই তোমালোকক বহুত মৰম শ্ৰদ্ধা শুশ্ৰূষা কৰিব। তোমালোকে মিকুক গ্ৰহণ কৰা। মই সেইবোৰ কথা বুজি পাইছোঁ। ৰামুকে, তুমি মোক ক্ষমা কৰিবা। মিকু, তইও মোক ক্ষমা কৰিবি। তই বোৱাৰী নহয়, আজিৰ পৰা আমাৰ ছোৱালী হলি। ময়ো জানো তোৰ পৰা আমি কেতিয়াও কষ্ট নাপাওঁ। আমাক ক্ষমা কৰি দিবি। হ'ব দেউতা, তেনেকৈ নক'ব। ল'ৰা ছোৱালী থাকিলে মাক দেউতাকে শাসন কৰিবই আৰু। মা, আপুনিও ক্ষমা কৰিব মোক। নাই নাই মাজনী, কিয় তেনেকৈ কৈছা? মই এতিয়া সকলোবোৰ কথা বুজি পালোঁ নহয়। আচলতে দুখ আমাৰ গাতহে আছিল। মোৰ ল'ৰাটোৱে কিন্তু বৰ ধুনীয়া ছোৱালী এজনী পচন্দ কৰিলে দেই।
মোৰ বোৱাৰীজনী সঁচাকৈ বৰ ধুনীয়া আৰু তোমাৰ চৰিত্ৰ পাতিৰ বিষয়ে মই সকলোখিনিয়ে গম পালোঁ। আমাৰ ভৱিষ্যতে কেতিয়াও কষ্ট নহয়। তোমালোকৰ কথাবোৰ শুনি বৰ ভাল লাগিল মা। আৰু এটা কথা শুনা আকৌ, মিকুৱে খুব ভাল গান গায়। এতিয়া তাইক মই গান গাবলৈ শিকাম মা। সেইবোৰ মই সকলোবোৰেই জানো। সেইবোৰ সকলোবোৰ কৰিবলৈ দিম তাইক। তুমি অলপো চিন্তা নকৰিবা। ৰামুকাই, তুমি আৰু এনেকৈ মন মাৰি নাথাকিবা। আহা এতিয়া আমি ঘৰলৈ যাওঁ। বোৱাৰীজনীক ঘৰলৈ নি আৰু কিছুমান নিয়ম কৰিবলৈ আছে নহয়, সেইখিনি কৰি লওঁগৈ। ব'লক ছাৰ। আপোনালোকে যে ইমান সহজে কথাবোৰ বুজি পাব মই ভবাই নাছিলোঁ। এতিয়া আৰু ছাৰ কৰি নাথাকিবা ৰামুকাই। মই তোমাৰ বিয়ৈ হ'লো, গতিকে ছাৰ বুলি নামাতিবা আৰু। ৰামুকাই, তেওঁ ঠিকেই কৈছে। আহা এতিয়া আমাৰ ঘৰলৈকে যাওঁ, নিয়মবোৰ কৰি লওঁগৈ। বাবা, মিকু, আহা সোনকালে আহা। নহ'লে ইয়াত আকৌ ৰজিহঁত পাবলৈ হ'লে কিবা কাজিয়াহে লাগিব। সিহঁত ইয়াত আহি পোৱাৰ আগতে আমি ইয়াৰ পৰা যাবগৈ লাগে। ব'লা মা।